অসমৰ কাজি নেমুক লৈ আশাব্যঞ্জক খবৰ। ওঠৰ মাহ পৰ্যন্ত ব্যৱহাৰৰ উপযোগী হৈ থাকিব কাজি নেমুৰ ৰস। অসমত উৎপাদিত GI টেগ প্ৰাপ্ত কাজি নেমুৱে এতিয়া দখল কৰিব বিশ্বৰ বজাৰ। কোনো ধৰণৰ ৰাসায়নিক সংৰক্ষণকাৰী দ্ৰব্য মিহলি নকৰাকৈ 2 বছৰলৈ ব্যৱহাৰ কৰিব পৰাকৈ খাদ্যৰ গুণাগুণ একে অৱস্থাত ৰাখিব পৰা যাব নেমুৰ ৰস। 4 বছৰীয়া গৱেষণাৰ অন্তত অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে উদ্ভাৱন কৰিছে কাজি নেমুৰ ৰস সংৰক্ষণ কৰিব পৰা প্ৰযুক্তি। কাজি নেমুৰ অধিকাংশ সতেজ ফল হিচাপে বিক্ৰী আৰু ব্যৱহাৰ হোৱাৰ বাদে দীঘলীয়া সময়ৰ বাবে ৰখাৰ কোনো উপায় নাথাকে। সেয়েহে এই নতুন প্ৰযুক্তি উদ্ভাৱন কৰি শুকুৰবাৰে বিয়লি ট্ৰিনিটি ফ্ৰুক্টা প্ৰাইভেট লিমিটেডে অসম কৃষি বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। নেমু টেঙাৰ যিটো আমাৰ ৰস সংৰক্ষণৰ এই গৱেষণা আৰম্ভ হৈছিল প্ৰায় 4 বছৰ আগতেই আমাৰ বিশ্ববিদ্যালয়ত এই গৱেষণা আৰম্ভ কৰা হৈছিলে আৰু গৱেষণাৰ শেষ মুহূৰ্তত আমি ঠিক শেষ মুহূৰ্ত বুলি নকওঁ যে আজি এই অৱস্থাত পাইছোঁ যে আজি আমি এই ৰসটো বাণিজ্যিকৰণৰ কাৰণে আগবাঢ়ি গৈছোঁ। স্বকীয় বৈশিষ্ট্য আৰু গুণগত মানৰ এই কাজি নেমুৰ ৰস তিতা নোহোৱাকৈ ৰাখি শীতল পানীয়ৰ দৰে ব্যৱহাৰ কৰিব পৰা যাব। আৰু নিশ্চয়কৈ এই উদ্ভাৱনে এতিয়া অসমৰ কৃষি খণ্ডলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে।